যিহে ৰ'দ দিছে গছৰ তলত এতিয়া বহি আছোঁ। মানুহ এটাও নাই আজি, তাতে মঙলবাৰ, গোটেই দোকান পোহাৰ বন্ধ। এইডোখৰতে আমাৰ আৰু চিনাকি মানে আমাৰ লগতে বেটি চলোৱা দুজন বহি আছে। বোলকচোন তেওঁলোকক সুধো গৰম কেনেকুৱা পৰিছে। গালি খাব লাগিব, গালি নাখালে হয়, গালি নাপায় বাৰু তেওঁ বুলি চবৰে আমাৰ মাইণ্ডটো বেলেগ থাকে নাই। বলকচোন পুৰা আৰামত বহি আছে গছৰ তলত। কি কৰিছে? গৰম কেনেকুৱা পৰিছে? গৰম কেনেকুৱা পৰিছে? গৰম বৰ আজি বহুত গৰম। চচমা এযোৰ কি এফালে আছে এফালে নাই? নাই এনেকুৱা চচমাই পিন্ধিম আমি। এটা ৰিচিভ পঠাব তাৰমানে সেইটো গম পাইছোঁ। হয় নি? এনেকুৱা গৰম দিলে বিপদ হ'ব আমাৰ ৰিক্সাবিলাকৰ বিশেষকৈ। হয় নি? বহুত বিপদ হ'ব। কেইটকা মাৰিলে? কেইটকা মাৰিবা আৰু ওলাই আহি 120 টকামান হৈছে। মানুহ নাই টাউনখনত, মানুহ একেবাৰে নাই আৰু টাউন পূৰা খালী। ইয়াৰ পৰা একদম চাৰিআলিলৈকে দেখিব পাৰিব আপুনি।